পিছত লাহে লাহে মই আৰম্ভ কৰিম যে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি কেনেকে আমি আপোনালোকক মিঠাতেলটো দিব পাৰোঁ, কেনেকে আমি নিমখখিনিও দিব পাৰোঁ, আৰু অৰুণোদয় আঁচনিটো যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকে অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। এইবাৰ চৰকাৰ গঠন কৰাৰ পিছতে আমি উজনিত যিটো বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল, তাৰ বাবে আমাৰ বহুত কষ্ট আৰু পৰিশ্ৰম সেইটো ফালে আমি লৈ যাবলগীয়া হোৱা বাবে আমি বহুখিনি কাম অলপ পিছ পৰি গৈছে, কিন্তু এতিয়া বান পৰিস্থিতি লাহে লাহে খাম কাটিছে আৰু আমি চৰকাৰখনে আপোনালোকক প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি বিভিন্ন নতুন নতুন উন্নয়নমূলক আঁচনি আমি হাতত ল'ব আৰম্ভ কৰিম আৰু আমি আপোনালোকৰ আশা আকাংক্ষাসমূহ পূৰণৰ বাবে আমি আগবাঢ়ি যাম। আজি আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে আমি যি বিনামূলীয়া চেনি বা আমাৰ বিনামূলীয়া চাউল সুলভ মূল্যত আমি চেনি বা দালি দিওঁ, ই অসমৰ ৭০ লাখ পৰিয়ালক সামৰি লয় আৰু 2,48,11,645 গৰাকী ব্যক্তি এই আঁচনিৰ পৰা উপকৃত হয়। মই অলপ আগতে আমাৰ বিভাগক সুধিছিলোঁ যে নগাঁও জিলাত কিমান পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয়। তেওঁলোকে মোক জনাইছিলে যে নগাঁৱত 3,85,299টা পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয় আৰু প্ৰায় 15,83,080 গৰাকী ব্যক্তিয়ে এই আঁচনিৰ পৰা লাভ পাবলৈ সক্ষম হয়। আমাৰ ৰহা সমষ্টিত 61,614টা পৰিয়াল এই আঁচনিৰ পৰা উপকৃত হয় আৰু 2,36,000 ব্যক্তি এই আঁচনিৰ পৰা উপকৃত হয়। আমাৰ ৰহা সমষ্টিত 356খন ফেয়াৰ প্ৰাইচ শ্বপ আছে আৰু নগাঁও জিলাত 1,797টা আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ আছে। এই আঁচনিখন ৰূপায়ণৰ কৰাৰ ক্ষেত্ৰত আমাৰ সমবায় সমিতি আৰু ফেয়াৰ প্ৰাইচ শ্বপসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই তেখেতসকলকো আজিৰ এই দিনটোত এই আঁচনিখনত সহযোগিতা কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা আগবঢ়াইছোঁ।